নমস্কাৰ সানাজিজি ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু फ्रेंड्स বহুত দিন পিছত ভিডিঅ' বনাব ওলাইছো আৰু এতিয়া আছো মই মান্দাকাটা আৰু মান্দাকাটা মানে আপোনালোকে নিশ্চয় গম পায় আবাহন থিয়েটাৰ কেম্প আৰু এতিয়া আমাৰ আৰু फ्रेंड्स আবাহন থিয়েটাৰ কেম্পত মানে অহা নাট্যবৰ্ষৰ কাৰণে কেনেকা ধৰণৰ আয়োজন চলি আছে সকলোবোৰ আপোনালোকক দেখাম আৰু এয়া দেখিছে নতুন ষ্টেজৰ কাৰণে কাম কৰি আছে এইফালে সুৱেনকা আৰু ডেকাদা সকলোৱে কামত লাগি গৈছে আৰু এতিয়া আমি সকলোবোৰ ষ্টেজৰ লোৱাত প্ৰাইমাৰ মাৰা হৈ গ'ল আৰু অহাকালি এইবোৰ লোৱাতে ৰং মাৰিব লাগিব আৰু फ्रेंड्स ময়ো কৰি আছো সেই কামকে আৰু फ्रेंड्स যোৱা বৰ্ষত আবাহন থিয়েটাৰে বহুত দৰ্শকৰ বিপুল সঁহাৰি পাইছিলে আৰু এই বছৰো পাম বুলি বহুত আশাবাদী আমি আৰু এতিয়া আপোনালোকক মই দেখাই আছো আবাহন থিয়েটাৰৰ আখৰা গৃহৰ সকলোবোৰ কাম কাজ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব আৰু फ्रेंड्स আপোনালোকে বাইদেউৰ ব্লগবিলাকত দেখা পাইছিলে ইয়াতে সৰু সৰু ঘৰ আছিলে আৰু এতিয়া মানে বম ডাঙৰ বিল্ডিং এটা বান্ধি আছে বিল্ডিংটো কমপ্লিট হোৱা নাই আৰু আপোনালোকক এতিয়া মই দেখাই আছো আমাৰ ষ্টেজৰ লোৱাবিলাক জ্বালাই কৰি আছে আৰু फ्रेंड्स মানে আমাৰ এখন ষ্টেজ কাঠৰ আছিল আৰু এখন লোহাৰ আৰু সেই কাঠৰ ষ্টেজখন এতিয়া মানে লোহাৰ বনাব সেই কাৰণে পুৰা আয়োজন চলি আছে আৰু আমাৰ ৰিহাৰ্সেল হ'ব জুলাইত আৰু মানে এতিয়ালৈকে তাৰিখটো ঠিক হোৱা নাই আৰু फ्रेंड्स সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত সকলোৱে দেখিছে কোনোবাই জ্বালাই কোনোবাই ৰং মানে ষ্টেজখন সোনকালে ওলাব লাগে মানে এইখন ষ্টেজে এইবাৰ ৰিহাৰ্সেলত মানে ফিটিং কৰা হ'ব ষ্টেজ ৰিহাৰ্সেলৰ কাৰণে নতুন ষ্টেজখন আৰু আপোনালোকক নতুন ষ্টেজখন একদম কমপ্লিট হ'লে আপোনালোকক ভিডিঅ' এটা বনাই দেখাম আৰু এনেকুৱা ধৰণৰ মোৰ আবাহন থিয়েটাৰৰ বিষয়ে জানিবলৈ আপোনালোকে মোৰ সানাজিজি ব্লগটো চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক কাষত থকা বেল আইকনটো ক্লিক কৰিলে মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ তাত পাই থাকিবৰ বাবে আৰু ধুনীয়া ধুনীয়া পৰিৱেশ দেখিছে फ्रेंड्स ধুনীয়া পাহাৰৰ মাজত মানে আবাহন থিয়েটাৰৰ কেম্প আৰু এইফালে পুৰা মানে মোৰ হাত চাত কালাৰ ৰং লাগি গৈছে মানে দেখিছে মানে পুৰা ৰং কৰি আছো আজি দিনটো গ'ল ৰং কৰোঁতে আৰু এইফালে পাঠক আৰু এইফালে দেখিছে আমাৰ ষ্টেজখন মানে যোৱাকালি প্ৰস্তুতি বাই আহিছিলে আৰু প্ৰস্তুতি বাই ষ্টেজখন মানে নতুন ষ্টেজখন কেনেকুৱা ধৰণৰ হৈছে চাবলৈ আহিছিলে ষ্টেজখন চাই গৈছে সেইকাৰণে আমি ফিটিং কৰিব লগা হ'ল আৰু ফিটিং কৰি এতিয়া মানে তাৰ ওপৰত প্ৰাইমাৰ মাৰিছোঁ চিৰিজ পেপাৰ ধুনীয়াকৈ মাৰি কিনে প্ৰাইমাৰ মাৰি দিয়া হৈছে আৰু অহাকালি মানে ৰং কৰিব লাগিব ইয়াৰ ওপৰত আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই থাকিলে আপোনালোকে দেখিবলৈ পাব যে কেনেকুৱা ধৰণে চলি আছে আবাহন থিয়েটাৰৰ আখৰা গৃহ আৰু সেইফালে দেখিছে ধুনীয়া মানে কি মজা পুখুৰী আৰু সেই পুখুৰীটো মানে আমি খান্দিছিলোঁ মানে যেতিয়া মানে আমাৰ জয়মতী নাটক আছিলে লকডাউনৰ সময়ত নাটক বন্ধ আছিলে সেই সময়ত এই পুখুৰীটো খান্দা হৈছিলে আৰু মানে প্ৰাইমাৰ মাৰা হৈ গ'ল সকলোবোৰ প্ৰাইমাৰ মাৰা লোৱাবোৰ ষ্টেজত লোৱাবোৰ আনি জেগাত থৈ দিছে আৰু অহাকাইলৈ মানে ৰং কৰিব লাগিব আৰু फ्रेंड्स নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।